নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল চেলাৰী স্লিপ বা পে স্লিপ কি হয় চেলাৰী স্লিপ বা পে স্লিপ কেনেকুৱা ধৰণে ডাউনলোড কৰিব পাৰি আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম আপুনি অফিচত নোযোৱাকৈ কোনো এজন ব্যক্তিক তেল নামাৰাকৈ কি কৰিব পাৰিব চেলাৰী স্লিপ বা পে স্লিপ ডাউনলোড কৰিব পাৰিব অৰ্থাৎ কাকো খাতিৰ নকৰাকৈ নিজাববীয়াকৈ আপুনি কি কৰিব পাৰিব চেলাৰী স্লিপ বা পে স্লিপ ডাউনলোড কৰিব পাৰিব আজি ভিডিঅ'টোৰ জৰিয়তে ডিটেইল প্ৰসেছ আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম চেলাৰী স্লিপ বা পে স্লিপ ডাউনলোড কৰাৰ আগতে আপোনালোকৰ এটি একাউণ্ট ক্ৰিয়েট হ'ব লাগিব বা একাউণ্ট এটি ক্ৰিয়েট কৰি ল'ব লাগিব আপোনালোকৰ আৰু একাউণ্টটো কোনটো ৱেবছাইটত ক্ৰিয়েট কৰি ল'ব লাগিব একাউণ্টটো ক্ৰিয়েট কৰি ল'ব লাগিব আপোনালোকে finassam.in পৰ্টেলত এতিয়া finassam.in কি হয় বা তাত একাউণ্ট কেনেকুৱা ধৰণে খুলিব লাগে ইয়াক লৈ মই মোৰ আগৰ ভিডিঅ'ত কৈছোঁ আপোনালোকে যদি ভিডিঅ'টো মিছ কৰিছে এই ভিডিঅ'টো চাওক এই ভিডিঅ'টোত finassam কি হয় আৰু ইয়াত কেনেকুৱা ধৰণে একাউণ্ট খুলিব পাৰি এই কথাটো মই ডিটেইলছ বৰ্ণনা কৰিছোঁ আপুনি চেলাৰী স্লিপ বা পে স্লিপ ডাউনলোড কৰাৰ আগতে একাউণ্ট এটা খুলি যেহেতু ল'ব লাগিব এই ভিডিঅ'টো চালে কথাখিনি গম পাব আৰু যেতিয়া আপোনাৰ একাউণ্ট এটা থাকিব finassam.in-ত তেতিয়া আপুনি ইউজাৰ আইডি আৰু পাছৱৰ্ডৰ জৰিয়তে প্ৰত্যেক মাহৰে চেলাৰী স্লিপ বা পে স্লিপ ডাউনলোড কৰিব পাৰিব তেনেহ'লে আহকচোন কেনেকুৱা ধৰণে চেলাৰী স্লিপ বা পে স্লিপ ডাউনলোড কৰিব পাৰি ষ্টেপ বাই ষ্টেপ জানিবৰ কাৰণে চেষ্টা কৰোঁ ছাৰ আপোনালোকে চেলাৰী স্লিপ বা পে স্লিপ ডাউনলোড কৰিবৰ কাৰণে প্ৰথমতে finassam পৰ্টেলত যাব লাগিব finassam পৰ্টেলত যাবলৈ কাৰণে টাইপ কৰিব লাগিব finassam.in তেতিয়া আপোনালোকৰ এই পেজটো খোল খাব এমপ্লয়ি লগইনত তাতে লগইন দুটা আছে এটা হৈছে অফিচ লগইন আৰু হৈছে এমপ্লয়ি লগইন আপুনি এমপ্লয়ি লগইনত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডৰ প্ৰয়োজন হ'ব ইউজাৰ আইডিটো হ'ব আপোনালোকৰ মোবাইল নাম্বাৰ আৰু পাছৱৰ্ডটো ইতিমধ্যে আপোনালোকে সেট কৰি ল'ব আৰু আপুনি যদি ইতিমধ্যে ৰেজিষ্ট্ৰেচন কৰা নাই তেতিয়াহ'লে কি কৰিব ল'ব লাগিব ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব তাত এই ভিডিঅ'টো ইতিমধ্যে মই আপোনালোকক দিছোঁ এতিয়া মই ইয়াতে লগইন কৰি ল'ম লগইন কৰি উঠি চেলাৰী স্লিপ কেনেকুৱা ধৰণে ডাউনলোড কৰি সেইটো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম যেতিয়া আপোনালোকে লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকৰ 6টা অপচন ওলাব প্ৰথমতে পাৰ্সোনেল ইনফৰমেশ্যন 2 নম্বৰতে নেশ্যনেল পেনশ্যন স্কিম 3 নম্বৰতে টেক্স ডিক্লাৰেশ্যন 4 নম্বৰতে বেংক ইনফৰমেশ্যন 5 নম্বৰতে চেলাৰী এণ্ড পে'মেণ্ট স্লিপ পে স্লিপ আৰু 6 নম্বৰতে গ্ৰিভেন্স ইয়াত আপুনি এই যিটো পইচাৰ চিম্বল আছে চেলাৰী এণ্ড পে স্লিপ তাত আপুনি ক্লিক কৰিব লাগিব যেতিয়া আপুনি তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এতিয়া যেতিয়াৰ পৰা আপুনি দৰমহা পাইছে অৰ্থাৎ যেতিয়াৰ পৰা আপুনি ৰেগুলাৰ চাকৰিৰ এপইণ্টমেণ্ট পাইছে তাৰ সম্পূৰ্ণ চেলাৰী স্লিপ আপুনি ইয়াতে পাব ইয়াতে চাওক এতিয়া এইটো 2022-23 বৰ্ষ 2022-23 বৰ্ষৰ মাৰ্চ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে এইটো লাষ্ট ছেপ্টেম্বৰ মাহৰ দৰমহা হৈ গ'ল অক্টোবৰ মাহৰ এতিয়ালৈকে হোৱা নাই গতিকে ছেপ্টেম্বৰ মাহলৈকে ইয়াতে দেখুওৱা হৈছে আৰু মই 2021-22ত যদি চাবৰ কাৰণে যাম 21-22ত চাবৰ কাৰণে গ'লে তাত ইয়াতে চাওক আগষ্টৰ পৰা জানুৱাৰীলৈকে আছে মোৰ চাকৰি আগষ্ট মাহত হৈছিল আপোনাৰ চাকৰি যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰা ইয়াতে চেলাৰী স্লিপ পাব অৰ্থাৎ যেতিয়াৰ পৰা অনলাইন ব্যৱস্থাটো আৰম্ভ হৈছে আপোনাৰ যদি 1979ত হৈছিল তেতিয়া কিন্তু 1979ৰ পে স্লিপ আপুনি ইয়াতে নাপায় যেতিয়াৰ পৰা এই finassam-ৰ ব্যৱস্থাটো হৈছে তেতিয়াৰ পৰা চেলাৰী স্লিপ আপুনি পাব আৰু আমাক চাকৰিৰ ক্ষেত্ৰত লাষ্ট 6 মাহ লাগে গতিকে 6 মাহৰ চেলাৰী স্লিপ আপুনি ইয়াতে পাব গতিকে ডাউনলোড কৰিবৰ কাৰণে এই ৰঙা যিটো অপচন আছে ৰঙা অপচনটোত ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ চেলাৰী স্লিপ ডাউনলোড হ'ব আৰু আপুনি প্ৰয়োজনত ব্যৱহাৰ কৰিব পাৰিব গতিকে ছাৰ বাইদেউসকল এনেকুৱা ধৰণে আপোনালোকে চেলাৰী স্লিপ ডাউনলোড কৰক আৰু finassam-ত নিজৰ একাউণ্ট এটি খুলি লওক ধন্যবাদ